নাটক আমাৰ জীৱনৰ বিভিন্ন সময়ত নাটকে বিভিন্ন ভূমিকা পালন কৰি আহিছে। কেতিয়াবা যদি হোমৱৰ্কৰ মাজত নাটক, এই ৰাম ইমানখিনি হোমৱৰ্ক আছে, কালি আকৌ ছাবমিট দিবও লাগে, মায়ে আকৌ স্কুল নগ'লে চিঞৰি থাকিব, এটা কামেই কৰোঁ নেকি, নাটক এটাই কৰি দিওঁ, গা বেয়া চাহ বেয়া হোৱা সেইটোৱে কওঁ, ভাল হ'ব পাই। কেতিয়াবা আকৌ পইচাৰ মাজত নাটক। হেল্ল', এই ভাই মোক টকা 500 এটা ধাৰত দে না। এইটো আকৌ পইচাকে বিচাৰিলে, কি কওঁ? এইটোকতো পইচা দিলে ঘূৰাই নিদিয়ে, পইচা নথকা নাটকে এটা কৰি দিওঁ। হেল্ল' ভাই, অ' ভাই কি কবি, মোৰ মা ভাগৰ গাটো একদম বেয়া, মই এতিয়া দিল্লীলৈ আহিলো ভাই, একো নকবি অ' ভাই, নাটকৰ কথা পাতিছোৱেই যদি তাত গাৰ্লফ্ৰেণ্ড নামৰ জীৱটোৰ কথা উল্লেখ নকৰিলে কেনেকৈ হ'ব? আৰে তুমি বুজি কেলে নোপোৱা, তাই মোৰ লগৰ হয়, মোৰ পাতি লোৱা ভণ্টি হয়, বেলেগ একো নহয় অ'। এই দাম এনে মোক সন্দেহ কৰি থাকে, মোৰ পাতি লোৱা ভণ্টি। আৰু এইখন হৈছে বিয়া পতাৰ পাছৰ নাটক। ক'ত যোৱা? মই এই ওচৰৰ পৰা আহোঁগৈ। আপুনি ৰাতিপুৱাখন তিয়হ লৈ বুলি কি কৈ আছে? দিয় কলা নিমখ দি খাইছো। আজি ভাত চাত নাখায় নি মানে? ভাত খালো, এইটো জাষ্ট এটা মানে ভাল পাওঁ খাই। হ'ব দিয়ক, আহিছে দেই। যোৱা। হেৰি কাপোৰ কেইটা ধুৱক আকৌ। গৈছো। এইবোৰ নাটক